যোৰহাটৰ অন্বেষাৰ মৃত্যুৰে নাম সাঙুৰ খাইছে আন এগৰাকী যুৱতীৰ অৰ্পিতা কাকতি, মনালিসা নাথ আৰু আৰিয়ান গোস্বামীৰ পাছত অন্বেষাৰ সৈতে দেখিবলৈ পোৱা গৈছে যুৱতীগৰাকী। ৰঙা সাজ পৰিহিত যুৱতীগৰাকীয়ে অন্বেষাৰ সৈতে সোমাইছিল এখন পান দোকানত। দোকানখনৰ চিচিটিভিত স্পষ্ট হৈছে অন্বেষাৰ সৈতে থকা সেই যুৱতীগৰাকী। এই পৰ্যন্ত যুৱতীগৰাকীৰ সন্ধান লাভত ব্যৰ্থ যোৰহাট আৰক্ষী। নতুনকৈ চৰ্চালৈ অহা যুৱতীগৰাকীয়ে অন্বেষাক গৌৰী এনক্লেভলৈ অংকিত দাসৰ সৈতে লৈ যোৱাৰ অভিযোগ উঠিছে। আৰু সেই চিচিটিভিৰ ভিজুৱেলছ আমি দেখুৱাইছো। ৰঙা টি-শাৰ্ট পৰিহিত এই যুৱতীগৰাকী পোহৰলৈ আহিছে এবাৰ। অন্বেষাৰ সৈতে এইদৰে সেই ফ্লেটলৈ যোৱাৰ সময়ৰ এটা ভিজুৱেলছ শেহতীয়াকৈ পোহৰলৈ আহিছে আৰু ফ্লেটলৈ গৈ পোৱাৰ পূৰ্বেই এখন পান দোকানত সোমাইছিল অন্বেষাৰ সৈতে। ইতিমধ্যে কেইবাগৰাকীও এই ঘটনাৰ সৈতে জড়িত আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছে। অংকিত এতিয়াও পলাতক অৱস্থাত আছে, কিন্তু এই যুৱতীগৰাকী এতিয়া নতুনকৈ চিচিটিভিৰ আৰক্ষীয়ে দেখিছে। লগত আছে অন্বেষা আৰু ৰঙা সাজ পৰিহিতা সেই যুৱতীগৰাকীয়ে এইদৰে পান দোকানত সোমাইছিল। দোকানখনৰ চিচিটিভিত স্পষ্ট হৈছে সেই যুৱতীগৰাকী, কিন্তু এই পৰ্যন্ত যুৱতীগৰাকীৰ সন্ধান লাভ কৰা নাই যোৰহাট আৰক্ষীয়ে। আৰু নতুনকৈ চৰ্চালৈ অহা এই যুৱতীগৰাকীয়ে অন্বেষাক গৌৰী এনক্লেভলৈ অংকিত দাসৰ সৈতে লৈ যোৱাৰ অভিযোগ উঠিছে। যোৰহাটৰ অন্বেষাৰ মৃত্যুৰে নাম সাঙুৰ খাইছে আন এগৰাকী যুৱতীৰ অৰ্পিতা কাকতি, মনালিসা নাথ আৰু আৰিয়ান গোস্বামীৰ পাছত অন্বেষাৰ সৈতে দেখিবলৈ পোৱা গৈছে যুৱতীগৰাকী। ৰঙা সাজ পৰিহিত যুৱতীগৰাকীয়ে অন্বেষাৰ সৈতে সোমাইছিল এখন পান দোকানত। দোকানখনৰ চিচিটিভিত স্পষ্ট হৈছে অন্বেষাৰ সৈতে থকা সেই যুৱতীগৰাকী। এই পৰ্যন্ত যুৱতীগৰাকীৰ সন্ধান লাভত ব্যৰ্থ যোৰহাট আৰক্ষী। নতুনকৈ চৰ্চালৈ অহা যুৱতীগৰাকীয়ে অন্বেষাক গৌৰী এনক্লেভলৈ অংকিত দাসৰ সৈতে লৈ যোৱাৰ অভিযোগ উঠিছে। আৰু সেই চিচিটিভিৰ ভিজুৱেলছ আমি দেখুৱাইছো। ৰঙা টি-শাৰ্ট পৰিহিত এই যুৱতীগৰাকী পোহৰলৈ আহিছে এবাৰ। অন্বেষাৰ সৈতে এইদৰে সেই ফ্লেটলৈ যোৱাৰ সময়ৰ এটা ভিজুৱেলছ শেহতীয়াকৈ পোহৰলৈ আহিছে আৰু ফ্লেটলৈ গৈ পোৱাৰ পূৰ্বেই এখন পান দোকানত সোমাইছিল অন্বেষাৰ সৈতে। ইতিমধ্যে কেইবাগৰাকীও এই ঘটনাৰ সৈতে জড়িত আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছে। অংকিত এতিয়াও পলাতক অৱস্থাত আছে, কিন্তু এই যুৱতীগৰাকী এতিয়া নতুনকৈ চিচিটিভিৰ আৰক্ষীয়ে দেখিছে। লগত আছে অন্বেষা আৰু ৰঙা সাজ পৰিহিতা সেই যুৱতীগৰাকীয়ে এইদৰে পান দোকানত সোমাইছিল। দোকানখনৰ চিচিটিভিত স্পষ্ট হৈছে সেই যুৱতীগৰাকী, কিন্তু এই পৰ্যন্ত যুৱতীগৰাকীৰ সন্ধান লাভ কৰা নাই যোৰহাট আৰক্ষীয়ে। আৰু নতুনকৈ চৰ্চালৈ অহা এই যুৱতীগৰাকীয়ে অন্বেষাক গৌৰী এনক্লেভলৈ অংকিত দাসৰ সৈতে লৈ যোৱাৰ অভিযোগ উঠিছে।